Rakesh, visual Rakesh. Hello, morning. Morning. Okay, 2 meter door. সেৱা জনাইছে আৰু সেৱা জনাই ইয়াৰ পৰা তেওঁ পোনে পোনে BCB ছোৱালী হাইস্কুলত ভোট প্ৰদানৰ বাবে আগবাঢ়িব লগত তেওঁৰ কেইবাগৰাকী সভাকাংক্ষী মই পোনে পোনে দৃশ্যাংশ দেখুৱাই কৈছো প্ৰত্যক্ষ নিপনৰ জৰিয়তে এয়া যোৰহাটৰ নাজিৰালিৰ বাসগৃহ তেওঁৰ পৰা সেৱা জনাই প্ৰদানৰ বাবে তেওঁ BCB ছোৱালী হাইস্কুললৈ আগবাঢ়িব কিন্তু তাৰ আগমুহূৰ্তৰ দৃশ্যাংশ মই দেখুৱাই যোৱাৰ লগতে বৰ্তমান যোৰহাট সংসদীয় সমষ্টিৰ বিৰোধী প্ৰাৰ্থী প্ৰয়াত পিতৃৰ বাসগৃহত উপস্থিত হৈছেহি আৰু প্ৰাক্তন পৰাই আপোনাৰ ৰাজনৈতিক জীৱন আৰম্ভণি কৰিছিল আৰু আজি বিৰোধী প্ৰাৰ্থীগৰাকী ইয়াত উপস্থিত হৈ পেলাই তেওঁ প্ৰয়াত পিতৃৰ ফটোৰ সন্মুখত আচলতে শ্ৰদ্ধাঞ্জলি জনাইছে পুষ্পাঞ্জলি অৰ্পণ কৰা পৰিলক্ষিত হৈছে। ইয়াৰ পাছতে 10 নং ৱাৰ্ডৰ দেৱীচৰণ বৰুৱা ছাত্ৰী বালিকা বিদ্যালয়ৰ যি ভোট কেন্দ্ৰ আছে সেই ভোট কেন্দ্ৰত তেওঁ নিজৰ ভোট সাব্যস্ত কৰিব আৰু তাৰ পূৰ্বেই কিন্তু এনেদৰে পিতৃৰ ফটোৰ সন্মুখত তেখেতক শ্ৰদ্ধাঞ্জলি জনোৱা পৰিলক্ষিত হৈছে আৰু কিছু সময়ৰ পাছতে ইয়াৰ পৰাই পোনে পোনে তেওঁ ভোট কেন্দ্ৰত উপস্থিত হ'বগৈ আৰু তেওঁ ভোটদান কাৰ্য সাব্যস্ত কৰিব। এয়া भैया दो गोगोई जी का लाइव विजुअल है। हाँ ठीक ओके আটাইতকৈ ডাঙৰ কথা যে এই যিটো চেণ্টাৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ বিদ্যুৎ কেন্দ্ৰত মই জানিব বিচাৰিম এইটো কা কেমেৰা দাদা অকমান দাদা বেছি ওপৰত গুচি আহিলে আপুনি অকণ ভিতৰত সোমাই দিয়কচোন ছাৰ আপুনি অকমান চাই ল'ব লাগিব দেই আপুনি অকণমান ভিতৰত সোমাই দিয়কচোন
সেইটো কথা কৈছিলোঁ মই চবকে কৈছিলোঁ সেইটো কথা কোনো নুশুনে ছাৰ এবাৰ এইফালে অনুৰোধ জনাইছোঁ যে তেওঁলোকে ঘৰৰ পৰা ওলাই আহি নিজৰ মূল্যৱান ভোট প্ৰদান কৰে আৰু আজি এখন ভোটটো গণতন্ত্ৰ ৰক্ষাৰ কাৰণে এটা গুৰুত্বপূৰ্ণ ভোট। এই ভোটটো হ'ব লোকতন্ত্ৰ ৰক্ষা কৰাৰ কাৰণে, এই ভোটটো হ'ব আমাৰ অসমীয়া সংস্কৃতি আৰু ভাৰতীয় পৰম্পৰা ৰক্ষা কৰাৰ কাৰণে। আমাৰ মনত পৰিছে আপুনি দেউতা মাৰ সৈতে একেলগে এই একেটা চেণ্টাৰতে ভোট প্ৰদান কৰিবলৈ আহিছিল। আজি দেউতাৰ অনুপস্থিতিত দেউতাক সেৱা জনাই আপুনি বুকুত বান্ধি ভোট প্ৰদান কৰিবলৈ ওলাইছে। নিশ্চয় মই স্মৰণ কৰিছোঁ যে তেওঁ আমাৰ গোটেই মোৰ যাত্ৰাত কেনেদৰে মোক আগুৱাই লৈ গ'ল, যি ধৰণৰ পৰামৰ্শ দিলে আৰু ৰাজনীতি বিষয়ে তেওঁ কোনকেইটা কথা মোক শিকাই গ'ল আৰু অসমৰ ৰাইজৰ প্ৰতি তেওঁলোকৰ যে ইমান শ্ৰদ্ধা আছিলে, অসমৰ ৰাইজৰ প্ৰতি যে ইমান মৰম আছিল, তেওঁ নিজৰ শেষ বাৰ্তাত সদায় অসমৰ ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছিল আৰু মই অসমৰ ৰাইজৰ পৰা আমি আশা কৰোঁ যে তেওঁলোকে অসমখন আগুৱাই লৈ যাব। না মোৰ মাতৃ দুৰ্ভাগ্যজনকভাৱে আজি শাৰীৰিক অসুস্থতাৰ কাৰণে আজি অসমত নাই। তেওঁ চিকিৎসা ইতিমধ্যে গ্ৰহণ কৰি আছে দিল্লীত আৰু সেই কাৰণে আজি ইয়াত অসমত আজি নাই। ৰাজনৈতিক প্ৰতিনিধি তপন কুমাৰ গগৈ তেখেতলৈ শুভেচ্ছা বাৰ্তা দিব নেকি? নিশ্চয় মই ব্যক্তিগতভাৱেতো আমাৰ সকলোৰে লগত ভাল, অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা তেখেতক জনাইছোঁ। ইয়াৰ পূৰ্বেও মই ৰঙালী বিহুৰ তেখেতক জনাইছোঁ আৰু আশা কৰোঁ যে যোৰহাটৰ ৰাইজে এটা সঠিক সিদ্ধান্ত ল'ব। যোৱাবাৰ পাৰ্চেণ্টেজ 72 আছিল, এইবাৰ এতিয়া এই সময়তে আপুনি সকলোকে ক'ব নে ওলাই আহক পাৰ্চেণ্টেজ? না মই প্ৰথমতে ক'লোঁ, মই চবকে অনুৰোধ জনাইছোঁ বিশেষকৈ প্ৰথমবাৰ যিসকলে ভোট দিবলৈ প্ৰথমবাৰ ভোট দিব, যিসকলে প্ৰথমবাৰ বাবে ভোট দিব, যিসকলে বাহিৰত চাকৰি কৰি আছে তেওঁলোকে অসমলৈ উভতি আহিছে, আজি সকলোৱে নিজৰ যে সাংবিধানিক কৰ্তব্য দায়িত্ব যে পালন কৰিছে, লোকতান্ত্ৰিক কৰ্তব্য দায়িত্ব যে পালন কৰিছে, মই চবকে অনুৰোধ জনাইছোঁ আৰু আশা কৰোঁ ভোটৰো আমাক সহায় কৰে। আপোনাৰ যি ভোট আছিল, আগতে আপুনি কলিয়াবৰ লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি থকা সময়ত আপুনি ভোট দিবলৈ আহিছিল, এইবাৰ আপোনাৰ নিজৰ সমষ্টিত নিজে ভোট দিব, আপুনি প্ৰথমবাৰৰ কাৰণে গৌৰৱ গগৈ নিজৰ ভোটটো নিজক দিব? হয়, সেইটো হয়, মই ভবা নাছিলোঁ, কিন্তু হয় মোৰ কাৰণেও অলপ মানে এটা বেলেগ এবাৰ এটা অভিজ্ঞতা হ'ব আৰু চাওঁ এতিয়া আশা খালি মই বতৰটোহে চাইছোঁ, বতৰ যদি ভাল হৈ থাকে আৰু আমাৰ ৰাইজ মই গম পাইছোঁ যথেষ্ট আশাবাদী, সকলোৱে ওলাই আহি ভোট প্ৰদান কৰিবলৈ বিচাৰে, মানুহৰ মাজত যথেষ্ট উৎসাহ মই ইতিমধ্যে অনুভৱ কৰিছোঁ আৰু আশা কৰোঁ যে আমাৰ যিমানবোৰ ৰাইজ ভোট দিবলৈ বিচাৰে সকলোৱে ওলাই আহি ভোট প্ৰদান কৰে। ধন্যবাদ। क्योंकि इससे पहले जितने बार भी मैंने वोट किया है, मैं हमेशा अपने परिवार के साथ यहाँ पे आया हूँ, मेरे स्वर्गीय पिताजी के साथ, मेरे माताश्री के साथ, पर विशेष रूप से मेरी माँ का स्वास्थ्य इतना सुदृढ़ नहीं है जिसके कारण आज वो अनुपस्थित है, असम में नहीं है, तो इसलिए थोड़ा अलग सा अनुभव है कि अकेले आके यहाँ पे वोट दे रहे। ठीक है।
और क्या कुछ कहना चाहेंगे सर इस समय बस धन्यवाद धन्यবাদ সেইটোৱে মই সেইটোৱে কৈছোঁ মানে মোৰ কাৰণে অলপ বেলেগ এটা অনুভৱ ইয়াৰ পূৰ্বে যিমানবাৰ মই ইয়াত আহি ভোট দিছোঁ সদায় মোৰ মাতৃ মোৰ প্ৰয়াত পিতৃ মোৰ লগত থাকে আৰু আশা কৰিছিলোঁ আজি একে অনুভৱটো পাম কিন্তু অনুভৱটো নাই যিয়ে নহওক বাকী আমাৰ নিজৰ নিজৰ কৰ্তব্য আমি পালন কৰিব লাগে নিশ্চয় মানে পুৰণা স্মৃতিবোৰ আমাক মনত পৰে আৰু যিয়ে নহওক আমাৰ নিজৰ কৰ্তব্য পালন কৰিব লাগে আৰু ধন্যবাদ